নমস্কাৰ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ যি অনলাইন আবেদন চলি আছে, সেই আবেদন প্ৰক্ৰিয়াটো কেনেধৰণে কৰিব লাগে আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হয় সেই বিষয়ে এই ভিডিঅ'টোত মই আলোচনা কৰিম। এই আঁচনিত যিসকলে 2025 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু তেওঁলোকে প্ৰত্যেক মাহতে 2500কৈ টকা চৰকাৰৰ ফালৰ পৰা স্কলাৰশ্বিপ হিচাপে পাব। তো বলক কেনেদৰে এপ্লাই কৰে সেইটো চাম আমি এতিয়া। ইয়াতে প্ৰথমতে ফোন নাম্বাৰটো দি ফালে OTPটো পঠাই ল'ব। OTP পঠোৱাৰ পিছত এটা পাছপৰ্ট ছেট কৰিব লাগিব। পাছপৰ্টটো নিজৰ ধৰণে ছেট কৰি ল'ব। তাৰপিছত ইয়াতে জেণ্ডাৰ চিলেক্ট কৰিব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত আহি যাব নেক্সট আপোনাৰ এজ গ্ৰুপ, এজ কিমান হয় আপোনাৰ সেইটো ইয়াতে চইচ কৰি ল'ব। চইচ কৰাৰ পিছত নেক্সট আহিব আপোনাৰ ৰিলিজন চইচ কৰাৰ পিছত কাষ্ট, কি কাষ্টৰ হয় আপুনি এইটো চইচ কৰি ল'ব নিজৰ কাষ্টসমূহ। পাৰ্চনেল এইটো ডিচেবিলিটি, তাৰপিছত কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন যদি হয় তেতিয়াহে পাৰিব। গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰিব, মেৰিড নে আনমেৰিড, তাৰপিছত কাৰ ওপৰত ডিপেণ্ডেণ্ট আপোনাৰ, তো ফাদাৰ্ছ হ'লে ফাদাৰ্ছ, মাদাৰ্ছ হ'লে মাদাৰ্ছ দি ল'ব নিজৰ। তাৰপিছত আহি গ'ল আপোনাৰ বৰ্তমান কি কৰি আছে আপুনি, তো আনএমপ্লয়মেণ্ট হ'লে আনএমপ্লয়মেণ্ট, তাৰপিছত এইটো APL নে BPL, তাৰপিছত আপোনাৰ এৰিয়াটো ৰুৰেল হ'লে ৰুৰেল দিব, আৰ্বান হ'লে আৰ্বান দিব। তাৰপিছত ফেমিলি ইনকামটো বিচাৰিছে। ইয়াতে ফেমিলি ইনকাম আপোনালোকৰ ইনকাম চাৰ্টিফিকেটত যি ধৰণে আছে তেনেধৰণৰ নিজে এইটো চইচ কৰি ল'ব। ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আহি যাব আপোনাৰ নেক্সটত ঘৰ আপোনাৰ পাকা নে কেঁচা এইটো আপুনি চইচ কৰিব ইয়াতে নিজৰ সকলোৱে। তাৰপিছত নেক্সট আহি গ'ল ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি দিব লাগিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনত আপোনালোকে ভৰাব আপোনাৰ এইটো গ্ৰেজুৱেশ্যনটো দি দিব, গ্ৰেজুৱেশ্যনৰ, আৰু তাৰপিছত এইটো আৰ্টছ নে ছায়েন্স নে কমাৰ্চ কিহত আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইটো ভৰাব লাগিব। তাৰপিছত আপোনাৰ পাৰ্চেণ্টেজ, গ্ৰেজুৱেশ্যনত কিমান পাৰ্চেণ্টেজ আপোনাৰ আছিল, 50 হ'লে 50, 50ৰ ওপৰ হ'লে, তাৰপিছত 50ৰ পৰা এইটো 59ৰ ভিতৰত দিব। চবে নিজৰ ধৰণে এইটো ভৰাই যাব। তাৰপিছত আপোনাৰ কলেজ, যিখন কলেজত আপোনালোকে পঢ়ি আছে সেই কলেজখন গভাৰ্ণমেণ্ট নে প্ৰাইভেট নে কিহৰ সেইটো ইয়াতে চইচ কৰিব। চইচ কৰাৰ পিছত আপোনাৰ এডুকেশ্যন মোডটো আপোনাৰ ৰেগুলাৰত কৰি আছে যদি ৰেগুলাৰ দিব, আৰু ৰেগুলাৰ কৰা নাই যদি এইটো তলৰটোত ইয়াতে আপুনি চইচ কৰিব। তাৰপিছত আহি গ'ল হোষ্টেল, আপোনালোকৰ যদি হোষ্টেলত থাকে তেতিয়াহ'লে এইটো হোষ্টেলাৰটো চইচ কৰিব, আৰু যদি হোষ্টেলাৰ নাই তো ডে স্কলাৰটো চইচ কৰিব। তাৰপিছত আপুনি ইয়াতে কিহৰ বাবে ধৰক এইটো এপ্লাই কৰি আছে, তো ইয়াতে স্কলাৰশ্বিপটো ইয়াতে দিব পাৰে, আপুনি স্কলাৰশ্বিপ দি দিব। বেলেগ কিবা স্কলাৰশ্বিপ আপোনালোকে পাই আছে নেকি এতিয়ালৈকে সেইটো ইয়াতে দিব লাগিব। যদি কিছুমান ষ্টুডেণ্টে বেলেগ স্কলাৰশ্বিপ পাই আছে তো য়েছ দিব, যদি একো স্কলাৰশ্বিপ পোৱা নাই তেতিয়াহ'লে ন' দি দিব। ন' দিয়াৰ পিছত ইয়াতে আপোনাৰ কি স্কলাৰশ্বিপ কৰিবলৈকে যোগ্য হয়, কি স্কলাৰশ্বিপ ইলিজিবল সেই বস্তুটো ইয়াতে আহি যাব অপশ্যনত। ইয়াৰ ভিতৰত আমি এতিয়া জীৱন প্ৰেৰণাটো এপ্লাই কৰিম, গতিকে জীৱন প্ৰেৰণাটো চইচ কৰি ল'লোঁ। চইচ কৰাৰ পিছত ইয়াতে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এইটো য়েছ দি দিব। তাৰপিছত আপোনাৰ এমপ্লয়মেণ্ট নে আনএমপ্লয়মেণ্ট এইটো দি দিব। তাৰপিছত পেৰেণ্টছৰ কোনোবাই কণ্ট্ৰেক্টৰ নেকি, যদি হয় য়েছ দিব, নহ'লে ন' দি দিব। তাৰপিছত মুখ্যমন্ত্ৰীৰ যি নিযুত মইনা আঁচনি সেই আঁচনিৰ বেনিফিট আপুনি লাভ কৰে নেকি, য়েছ হ'লে য়েছ দিব, নহ'লে ন' দি দিব। ন' দিয়াৰ পিছত নেক্সট আহিলকৈ বেছি নেকি এনুৱেল ইনকাম, যদি য়েছ হয় য়েছ দিব, নহ'লে ন' দি দিব। তাৰপিছত আপোনালোকৰ ফেমিলিৰ পৰা কোনোবা MP MLA বা তেনেধৰণৰ হয় নেকি, বা কোনোবা পেঞ্চনাৰ আছে নেকি আপোনালোকৰ ঘৰত ফাদাৰ্ছ মাদাৰ্ছৰ ভিতৰত, এইটো থাকিলে য়েছ দিব, নাথাকিলে ন' দি দিব। তাৰপিছত মেইন পইণ্টটো আহিব ইয়াত আপোনাৰ গ্ৰেজুৱেশ্যন 2025ত কমপ্লিট হৈছে নে হোৱা নাই, যদি হৈছে য়েছ দিব, আৰু যদি হোৱা নাই ন' দিলে এইটো এপ্লাই কৰিব নোৱাৰিব আপুনি। গতিকে এইটো যিসকলৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকে এইটো য়েছ দি দিব। দিয়াৰ পিছত এইটো প্ৰচিড কৰাৰ পিছত ইয়াতে এপ্লিকেণ্ট ডিটেইলছখিনি ভৰাব লাগিব। এতিয়া এপ্লিকেণ্ট ডিটেইলছত প্ৰথমতে আধাৰ কাৰ্ডৰ যি নাম আছে আপোনাৰ সেই নামৰ আধাৰ কাৰ্ডৰ মতে স্পেলিংসমূহ ভৰাই দিব। ভৰাই দিয়াৰ পিছত ফাদাৰ্ছ বা মাদাৰ্ছৰ যিকোনো এটা নাম দিব লাগিব। দিয়াৰ পিছত ডেট অফ বাৰ্থ, আপোনাৰ জেণ্ডাৰ, ফোন নম্বৰ, ইমেইল ID, তাৰপিছত আধাৰ নম্বৰ, পেন কাৰ্ড নম্বৰ, আৰু
কলেজৰ যোনটো এনৰোলমেণ্ট নাম্বাৰ বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যোনটো নাম্বাৰ সেই নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত নেক্সটত ইয়াতে আপোনাৰ আহিব এপ্লিকেণ্ট এড্ৰেছত আপোনালোকৰ এড্ৰেছটো ডিষ্ট্ৰিক্ট চইচ কৰিব। প্ৰথমতে ডিষ্ট্ৰিক্ট চইচ কৰাৰ পিছত চাব ডিভিজন, তাৰপিছত পিনক'ড এইখিনি ভৰোৱাৰ পিছত নেক্সট আহিব এডুকেশ্যন কোৱালিফিকেশ্যনত প্ৰথমতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ইউনিভাৰ্চিটি আপোনালোকক কোনখন ইউনিভাৰ্চিটিত পাছ কৰিছে সেই ইউনিভাৰ্চিটিটো চইচ কৰিব। চইচ কৰাৰ পিছত কলেজখন চইচ কৰিব লাগিব, কোনখন কলেজৰ পৰা আপুনি পাছ আউট হৈছে, অৰ্থাৎ কোনখন কলেজৰ পৰা পাছ কৰিছে গ্ৰেজুৱেশ্যন সেইটো দিব লাগিব। দিয়াৰ পিছত ইয়াতে কোৰ্চটো চইচ কৰিব লাগিব, কি কোৰ্চ লৈ আপুনি পাছ হৈছে, যেনে BA হ'লে BA, BSc হ'লে BSc, তেনেকৈ এইটো চইচ কৰিব। আৰু তাৰপিছত দিব লাগিব গ্ৰেজুৱেশ্যনৰ ডেটটো আপোনালোকৰ মাৰ্কশ্বিটত চাই ল'ব। মাৰ্কশ্বিটত গ্ৰেজুৱেশ্যনৰ কমপ্লিট হোৱা যোনটো ডেট আছে সেই ডেটটোৱে বহাব। বহোৱাৰ পিছত বেংক ডিটেইলছসমূহ ভৰাব লাগিব। ইয়াতে বেংক ডিটেইলছত আপোনালোকে প্ৰথমতে আপোনাৰ নামটো বেংক একাউণ্টৰ মতে যিটো নাম আছে আপোনাৰ সেই নামটো তেনেধৰণে বহাব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত বেংক নেম, কি বেংকত আপোনাৰ একাউণ্ট আছে সেইটো বহাব লাগিব। ব্ৰাঞ্চটো ভৰাব লাগিব। ব্ৰাঞ্চ ভৰোৱাৰ পিছত IFSC কোড বহাই দিয়াৰ পিছত নেক্সট আহিল আপোনাৰ ডকুমেণ্টছ আপলোডত আপোনাৰ আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছত ইয়াতে চেল্ফ ডিক্লেৰেশ্যনত আই এগ্ৰি মাৰি দিব। মাৰি দিয়াৰ পিছত কেপচা কোডটো তলত দিয়া ধৰণে ভৰাই দিব। ভৰাই ছাবমিট কৰাৰ পিছতে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছ কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ পিছত এনেধৰণৰ এবাৰ প্ৰিভিউ কৰি ল'ব গোটেই ডিটেইলছখিনি। প্ৰিভিউ কৰাৰ পিছত ইয়াতে এনেধৰণৰ এটা মেছেজ আহি যাব যে থেংক ইউ ফৰ এপ্লাই। অহাৰ পিছত নেক্সট ইয়াতে ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন এপ্লাই ৰিচিপ্ট সেই ৰিচিপ্টখন এনেধৰণে ডাউনলোড হৈ যাব। গতিকে আপোনালোকে যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই আৰু এপ্লাই কৰিম বুলি ভাবি আছা, তোমালোকে আমাৰ দোকানলৈ আহি এপ্লাই কৰি ল'ব পাৰিবা কলিতা এণ্টাৰপ্ৰাইজলৈ। আৰু যিসকলৰ অহাৰ অসুবিধা আছে তেওঁলোকে হোৱাটছআপ যোগেও আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। তলত ডিছক্ৰিপশ্যনত হোৱাটছআপৰ লিংকটো দি দিম মই, তাতে গৈও কণ্টেক্ট কৰিব পাৰা। আমি আপোনালোকক ঘৰৰ পৰাই অনলাইন আবেদন কৰি দিম। ধন্যবাদ।